আজি বোকাজান মহকুমাৰ খটখটিত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক। বোকাজান মহকুমাৰ খটখটি বজাৰৰ সমীপৰ সাগৰ কমপ্লেক্সৰ কাষত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ আৰোহী। প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা অনুসৰি NL07AA4021 নম্বৰৰ ৰড ভৰ্তি ট্ৰাকখন বেক কৰি থকাৰ সময়তে খটখটি দিশৰ পৰা বোকাজান অভিমুখে গৈ থকা AS05J5265 নম্বৰৰ মটৰচাইকেলখনে ট্ৰাকখনত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত থিতাতে নিহত হয় দুই বাইক আৰোহী। ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত খটখটি আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। নিহত আৰোহী দুজন গণেশ হাজৰিকা আৰু সঞ্জু চোৰেন বুলি জানিব পৰা গৈছে। নিউজ এক্স ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট।